হাই গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাহ পানী খাই পেলাই আজৰি হ'লোঁ আজি মানে গা ধুৱাই দিছিলোঁ ৰাতিপুৱাই সেই মানে টোপনি যে আধা ঘণ্টাও টোপনি দিয়া নাই আৰু দুপৰীয়া একেবাৰে টোপনি নাই এতিয়ালৈকে টোপনি আছে 7:40 আছে 7টা মানে পাৰ হৈ গৈছে এতিয়ালৈকে টোপনি নাই চাওক খেলি আছে এনেকুৱা খং উঠিছে জানেনে একো কৰিব নোৱাৰোঁ পিটিবও নোৱাৰোঁ গালি দিব নোৱাৰোঁ মানে কি কৰিম আৰু কওকচোন সেয়ে লৈ বহি আছোঁ আৰু ঘৰত চবেই টিভি চাই আছে সেই ৰুমত যদি লৈ যাওঁ তাৰ মানে তাতে উৎপাত সেইকাৰণে লৈ আহিছোঁ এতিয়া খুৱাব লাগিব জানেনে অকণমান খেলক বুলি পিছত এৰি দিছোঁ নেখেলে টেবলেটৰ বাকলি পাত পেলালে মানে এফালে গৰম এফালে তাই দুষ্টামি কৰি কৰি ঘামি যায় আৰু মানে কি ক'ম এই দুষ্টামি এয়া চব দুষ্টামি দিনটো দুষ্টামি দুষ্টামি শেষ হোৱা নাই মানে চাহ পানী খাই ল'লোঁ আৰু মাথা ইমান বিষাই আছে গৰম আৰু ঢেৰ গৰম হৈছে মানে গাখীৰ খুৱাই মেলিলোঁ খুৱাম বুলি ক'লোঁ এতিয়ালৈকে খোৱাই নাই জানেনে এই 6টা মানতে খোৱালোঁ চাগে তাইক শুব পুৰি মানে কান্দি আছিলে শুবলৈ কান্দি আছিলে দেই সেইকাৰণে মানে তাইক খুৱাই দিলোঁ কিন্তু এতিয়ালৈকে এই কটন চটন চব পেলাই দিলে দেই বাপেকে হাতত দুখ পোৱা সময়ত লৈ আহিছিলোঁ যে কটন চব ৰেডি বাবা বিৰাট দুষ্টামি কৰিছে এয়া তাৰ লগত ভাইটিও গৈছে দেই বজাৰ ফোন কৰিছে কি খাম এগ ৰোল মানে আমনি লাগি গৈছে আমাৰ দোকানত যিহেতু দিয়া হৈছিলে পূজাত এগ ৰোল চাওমিন আমনি লাগি গৈছে জানে সেইদিনা বনোৱা হৈছিলে চাওমিন ঘৰতে ভাইটিহঁতে খাব বুলি তো পেহীটো খোৱাই নাই দিন দিয়াৰ কাৰণে আৰু এইফালে আমাৰ চনা চনা টোপনি নাই আমাৰ টোপনি নাই চবে বাচ্চা মানুহ ঠিকছে শুব লাগে হয় নাই কওকচোন তাই মানে টোপনি নাই চকু এতিয়া খুৱাব লাগিব এতিয়া আকৌ নামিব তাই অকলে নামি যাব কি কৰিব কি নকৰিব অকলে তাই বাপৰে বাপ এতিয়া আঙুলি ভৰাব আঙুলি ওলাব নোৱাৰিলে হেৰি আছে অকলে খং আছে অকলে গাখীৰ খুৱাই মেলি থৈ আহিলোঁ ভাইটি আনিছে পকৰি আনিছে পিঁয়াজি আনিছে ইমান গাল আনিছে জানেনে পেহীৰো নাখাবই মই আৰু ভাইটি খানা নাই কোনো গেৰাণ্টি নাই মানে একো বস্তু খাব নাপায় সেয়া অকণমান দিওঁ যদি খাই আৰু অকণমান দি থৈ আৰু ভাইটি তো গাইজ আৰু এতিয়া একেবাৰে গাখীৰ খুৱাই মেলাই হৈ পকৰি খাই আৰু এতিয়া আহিলোঁ পাকঘৰত ৰাতি কাৰণে বনাবলৈ ভাত আৰু এইফালে আলু বইল মানে আলু পিটিকা কৰিম আৰু দুপৰীয়া মাছ আছে সেইবোৰ গৰম কৰি জিকা আলুৰে মাছ বনাইছিলে আৰু আছে ভাত আলু বইল হৈ গৈছে বাকলি গুচাই পিটিকা কৰিব বাকী আছে দালিও গৰম কৰিলোঁ ভাতখিনি হওক আৰু ভাত সবাই বেছি টাইম মাৰ কৰিলে হৈ যাব অকণ বাকী আছে বনাবলৈ ওচৰতে আহিলে খাই মেলি হৈ যাম আৰু আকৌ কালি চেটাৰডে যাব লাইনত পটককৈ খাই মেলি খুৱাই ভাল হ'ব যদি নহওক ব্লগটো এটা সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ কেইটা নকৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব গুড নাইট